তাৰপৰা পইচা সৰহকৈ ল'বা, ইয়াত ঢেৰ পইচা। সি কৈয়ে থাকে পেলা ভৰি ধোৱালে পইচা দিম। ৰাতি আইনা চাব নাপায়, বন্ধ কৰে। বুঢ়া কিবা ফালে গ'লে সোমাবি মজা মজা মাংস দেখিছেনে? হেল্ল', সকলোকে স্বাগতম জনাইছো ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকক কৈ আছিলো বিয়া বিয়া বুলি, চাওঁতে চাওঁতে আজি মূৰত তেল দিয়া পালেহি। আৰু এইফালে আমি সাজি কাচি ওলাইছো। কোনো বস্তু আনেহে আনে, কিন্তু নিপিন্ধে, চবেই থৈ থৈ দিয়ে। এতিয়া বিয়া বুলি চবেই গহনা গাঁঠৰি উলিয়াইছে। আৰু এতিয়া আমাৰ দেহাজনী ওলাইছে। আজিকালি আৰু একদম ফেশ্বন কৰি মেলি ওলাই, নিজে কৈছে এনেকে বান্ধি দিবলৈ। ক্লিপ চাওঁ দেহা, দেখাই দিয়াচোন, ইফালে ঘূৰি দিয়া হো। এয়া কি ধুনীয়াকে ক্লিপ মাৰি দিছে ন মায়ে। আমাৰ দাদাই বিয়া হ'ব, আপোনালোকক মাতিম দেই। এতিয়া বন্ধুকৰ বিয়াখন বুলি কোৱাৰ লগে লগে একদম সাজু হ'ব হৈ গ'ল নহয় আমাৰখনৰ কাৰণেও। এয়া আহি আমি এতিয়া পালোহি বিয়া ঘৰৰ। আৰু যিমান দূৰ সম্ভৱ মূৰত তেল দিয়া আৰম্ভ হৈছে নেকি। বাবুলৈ ইমান ফোন কৰি আছে, ইমান ফোন কৰি আছে, কিন্তু আহোঁতে দেৰি হৈ গ'ল আকৌ। বেটা আৰম্ভ হৈ গ'ল নি? পালোহি সেই নিয়ম হৈ গ'ল নি? আৰম্ভ হৈছে ন? তাই নিজৰ ককায়েক যে, সেইকাৰণে কমকে বান্ধি ঢালিছে, দেখিছানে? হ'ব লোৱা, কাইলৈ আকৌ দিব। মই কৈ দিছোঁ হা। হ'ব এতিয়া 500 মোক দিয়া। আজি যদি তুমি নপঢ়া কিন্তু সেইদিনাও নোপোৱা, হয় নাই? বিয়াৰ দিনাও নোপোৱা। অ বাটি এজন ইয়াকো নেৰিবা দেই, ইয়াকো নেৰিবা। ধুতি পিন্ধিবলৈ গৈছে। তাৰপৰা পইচা সৰহকৈ ল'বা, ইয়াত ঢেৰ পইচা। সি কৈয়ে থাকে পেলা ভৰি ধোৱালে পইচা দিম। তুমি চেক কৰি লোৱা, চেক কৰি লোৱা। আৰু এনুৱাই হৈ আছে, পইচা এনুৱাই হৈ আছে। সি দিবই, বাওঁহাতে 4খন আনিব। নল'বা নল'বা, কম আছে। নহ'ব নহ'ব, দৰাতকৈ বেছি নিদিয়ে। দৰাতকৈ বেছি নিদিয়ে, শুনিছা নাই? আকৌ আৰু এটা আহিব এতিয়া, ৰৈ থাকা আৰু এটা আহিব এতিয়া। দাদাক ভৰি দিবালে ন? অঁ লগ পোৱাই নাই ন? এইফালে আমাৰ দৰাৰ বায়েক। এওঁ ভাল শিকাই আছে কিন্তু দেই। পলাম বুলি ভাবিছিলে। ইফালে যোৱা। পিয়ৰ লং পেণ্ট আছে 2500 হ'ল। পিয়ৰ লং পেণ্ট আছে 2500। আৰু ভৰিটো এৰি নিদিবা কিন্তু, শেষ কৰিলে দিব আৰু শেষ হ'ব। পিয়ৰ 3000 হ'ল দেই। লং পেণ্ট আছে, লং পেণ্ট লুকুৱাই দে। লং পেণ্ট লুকুৱাই দে, লাভ নকৰিবি লোৱা, দি থাক। বেলেগ লাজ পাবা কিন্তু, আমাৰ পল্লৱে 2000 দিলে আকৌ। বেলেগ লাজ পাবা কিন্তু, এইটো কৈ দিছোঁ মই। নিয়মবিলাক হয়তো আপোনালোকৰ লগত নিমিলিবও পাৰে, গতিকে একদম দায় দোষ নধৰিব। আচলতে প্ৰত্যেক ঠাইতে বিয়া বা এনেকুৱা অনুষ্ঠানবিলাকৰ নিয়মবোৰ অলপ বেলেগ বেলেগ হয়। আৰু এয়া যে দেখিছে, এয়াই হৈছে দৰাৰ মাক আৰু দেউতাক। ইণ্টাৰেষ্টিং কি গম পায়নে? দৰাৰ নামো পল্লৱ, আমাৰ বাবলুৰ নামো পল্লৱ, আৰু ইটো বন্ধুকৰ নাম অৱশ্যে প্ৰিয়ব্ৰত। এইফালে আমাৰ এজন দৰাৰ বন্ধুকৰ দেউতাক এইফালে আমি বহিছোঁ আৰু দেই, এইফালে বিয়ানাম গাবলৈ।
আজি দৰাৰ মূৰত তেল দিয়া, কিন্তু মূৰত তেল দিয়া আমি নাপালোহি। আমি অহাৰ আগতে সেই পৰ্বটো শেষ হ'ল আৰু দিনত দৰাক মাহ হালধিৰে গা ধুৱায়। আপোনালোকৰ ফালেও চাগে ধুৱায়, আৰু সেইখিনিও মই নাপালোহি জানেনে, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। এয়া বায়েকে এতিয়া আহিছে জোৰা নামৰ শৰাই দিব। আয়তীসকলে জোৰা নামৰ শৰাইখন ল'লে, কিন্তু তাৰপিছত আকৌ এতিয়া বোলে বায়েকে নাচিব লাগে। আৰু এই যে মূৰত তেল দিয়াৰ ফূৰ্তি আচলতে এইটোৱে, যিমানক জোৰা নাম গাব, যিমানে শৰাই দিব, প্ৰত্যেককে তেওঁলোকে নচুৱাবই। যাবলে পদুম বোকা পানী লাগিব গাত। নাচিব নাজানে পলালে ল'ৰা। জোৰা নাম গোৱা তেওঁলোকৰ লগত ময়ো আছিলোঁ, কিন্তু যে এতিয়া আমি বন্ধুসকলৰ মাক দেউতাক হ'লোঁ, আমাকো যে কোন তলকত গালে গমেই নাপালোঁ নহয়। এইফালে হৈছে মামীয়েকহঁত আৰু এয়া হৈছে ভনীয়েক। অলপতে যে ভৰি ধুৱাইছিলে আপোনালোকে দেখিছিলে, আচলতে তাই মমায়েকৰ জীয়েক হয়। আৰু বন্ধুবৰ্গ কাকো কিন্তু বাদ দিয়া নাই। আমি ঘৰত সোনকালে ভাত খাওঁ যে, চেংনাঙৰ বোলে ভোক লাগিছে, ভিতৰৰ পৰা ভাত কেইটামান আনিলোঁ আৰু এইফালে মাংস চাংস বনাই মেলি হৈ গ'ল। তাইকো ভাতকেইটা খুৱাই লৈছোঁ। আৰু ইণ্ডিয়াৰ খেল হৈ আছিলে, গম পাইছিলে নহয়, খেলখন কিন্তু তামাম ইণ্টাৰেষ্টিং আছিলে। সেইফালে বিয়া, এফালে খেল, আৰু ইণ্ডিয়া জিকি গ'ল, বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে পল্লৱৰ বন্ধুবৰ্গ, তামাম জমনি হৈছে। সিহঁতিও শাৰী নিদিয়ে, এইফালে আমাৰ আয়তীসকলেও শাৰী নিদিয়ে। টেংনাঙে মোক বেয়া পাইছে, মানে মই ভাত খুৱাইছিলোঁ যে, ভাতটো বোলে বেছি হৈ গ'ল। এতিয়া বদনামটো মোক দিছে, বেছিকৈ ভাত কিয় খুৱাই দিলা। কিন্তু তাই ভাল পাই পিনে মোক কৈছে, আইতা আৰু অকণমান খাম। আমি এতিয়া ভাত খাবলৈ বহিছোঁ। বাকী সকলোৱে একদম পূৰা ফূৰ্তি কৰি আছে, কিন্তু আমাৰ আকৌ দেৰি হৈ যাব নহয়, গতিকে তেওঁলোকে আমাক বহি দিব কৈছে। এতিয়া আমি বহি দিওঁ আৰু। বোলে আমাৰ দৰা ধৰাই এতিয়া ড্ৰেছ সলনি কৰি বোলে আমাক দিবলৈ আহিছে মাংস। বোলে গাহৰি মাংস ভাল পাওঁ, কি মজা মজা মাংস দেখিছেনে। গ্ৰেভি অকণমান দিয়া শুন, মাংস হ'লে আৰু ইমানকৈ খাম নে, গ্ৰেভি অকণ দিয়া। হৈ যাব বেটা। আজি মূৰত তেল দিয়াহে, ইয়াৰ পিছত ছোৱালী আনিবলৈ যোৱা, আকৌ ৰিচেপশ্যনৰ পাৰ্টি, সকলোখিনি কাম বাকী আছে। আৰু আমি আজি খাই বৈ এতিয়া যাবলৈ ওলাইছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, মোৰ নিজৰ ল'ৰাটো যেনেকুৱা ইও তেনেকুৱা, সকলোবোৰ কাম যাতে সুকলমে হৈ যায়, আৰু লগতে সিহঁতৰ যুগ্ম জীৱন যাতে সুখৰ হওক। মাক দেউতাকেও বহুত বেছি আশা কৰে নিজৰ সন্তানক লৈ, বহুত বেছি ধন টকা পইচা আনি দিব বুলি নহয়। আৰু মাক দেউতাকে সদায় নিজৰ সন্তানৰ সুখখিনি দেখিলে সুখী হয়। গতিকে সিহঁতিও সুখত থাকক, আমি তাকে কামনা কৰোঁ। ভগৱানৰ ওচৰতো তাকে প্ৰাৰ্থনা কৰি আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ, বাই বাই।